নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মোৰ আবেলি সময়ত খাবলৈ মন গ'ল কৰ্ণচাট, সেইকাৰণে ভাবিলোঁ আজি কৰ্ণচাটৰ এটা ভিডিঅ'কে বনাওঁ। তাৰ কাৰণে মই এটা গোমধান ল'লোঁ আৰু গোমধানটো এনেদৰে 4 টুকুৰা কৰি কাটি ল'লোঁ। তাৰপিছত এনেদৰে বইল কৰি ল'লোঁ। বইল কৰোঁতে মই পানীখিনিত অকণমান নিমখ দি দিছোঁ। আজি অলপ বেলেগ ষ্টাইলত কৰ্ণচাট বনাই খাম। এয়া গোমধান কেইটুকুৰা সিজাৰ লগে লগে মই তাৰে 2 টুকুৰা এনেদৰে ওলাই ল'লোঁ। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু ইফালে আকৌ মই পিঁয়াজটো এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। এয়া 1 পেকেট মেগী লৈ লৈছোঁ, মিমি। এতিয়া গোমধানখিনি এনেদৰে এটা এটাকৈ গুচাই লৈছোঁ। এয়া গোমধান গুচোৱা হৈ গৈছে। এতিয়া পিঁয়াজখিনিৰ লগতে মই গোমধানখিনি এনেদৰে দি দিম। গোমধান দি দিম আৰু লগতে এতিয়া মই মিমি 1 পেকেট দি দিছোঁ। জলফাইৰ আচাৰ অলপো দি দিলোঁ আৰু এতিয়া কেঁচা জলকীয়া আৰু লগতে অলপ নিমখ দিম। এতিয়া নিমখ দিলোঁ। ইফালে আকৌ অকণমান মই ক'লা নিমখো দি দিছোঁ। এয়া ক'লা নিমখ অকণমান দি দিছোঁ। বেছি হ'ল বুলি ভাবি তাৰে অকণমান আকৌ থৈ দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এয়া আমাৰ কৰ্ণচাটৰ ৰেচিপি ৰেডি হৈ গ'ল। আজি আবেলি মই এনেদৰে খালোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।